নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ হেল্প গুৰুলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম HRMS পৰ্টেলৰ বিষয়ে যেহেতু প্ৰফাইল এডিট কৰিব দিছে তাৰ বাবে আমি কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম আৰু তাৰ আগতে কৈ দিছোঁ যে যদি প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাইক কৰিব আৰু শেয়াৰ কৰিব গতিকে বলক আৰম্ভ কৰিছোঁ যেতিয়া আপোনালোকে HRMS পৰ্টেলটো লগইন কৰাৰ পিছত ড্যাশবোৰ্ডত আপোনালোকৰ এনেকুৱা বস্তু আহি যায় ইয়াতে যেটো বস্তু স্ক্ৰিনত দেখা পাইছে আপোনালোকে এইখিনি বস্তুটো আহি যায় আৰু এইখিনি বস্তুটো আহাৰ বাবে কিছু মানে চিন্তিত হৈ আছে যে কি কৰিব লাগিব গতিকে যেহেতু এন্টাৰ ষ্টাফ আইডি আছে ইয়াতে প্ৰথমতে ষ্টাফ আইডিটো এন্টাৰ কৰিলে কি হয় নো ৰেকৰ্ড ফাউন্ড বুলি দেখুৱায় গতিকে চিন্তিত নহব ইয়াতে 6S2 পৰ্টেলত যেটো ইউনিক আইডি আছে বা টিচাৰ আইডি আছে হেতু মাৰিলেও ইয়াতে নো ৰেকৰ্ড ফাউন্ড দেখায় আৰু এটা কথা আছে যে যিসকল শিক্ষকে আগতে ট্ৰান্সফাৰ লৈ আহিছিল কিন্তু তেওঁলোকে 6S HRMS পৰ্টেলটো এডিট কৰিব পৰা নাছিল কাৰণ HRMS পৰ্টেলটো বন্ধ হৈ গৈছিল কেইদিন পিছতে আৰু যিসকলে এডিট কৰা নাছিল তেওঁলোকৰ ক্ষেত্ৰত দুটা বস্তু হৈ আছে যে 6S2 এপত ষ্টাফ আইডিটো বেলেগ হৈ আছে আৰু HRMS পৰ্টেলত বেলেগ হৈ আছে কিন্তু চিন্তাৰ কোনো কাৰণ নাই এই বস্তুটো আপডেট হ'ব কিছু দিনৰ ভিতৰতে আপডেট হৈ যাব আপডেট হলে এইখিনি বস্তুটো অটোমেটিক্যালি আহি যাব যেতিয়া আপোনালোকে ষ্টাফ আইডিটো মাৰি দিব আৰু এটা কথা কৈছো যে আপোনালোকে এইখিনি বস্তুটো কি কৰিব এইখিনি বস্তুটো একো টেনচন ল'ব নালগে সিম্পলি আপোনালোকে ইয়াতে কাট অপচন আছে কাট অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এইখিনি বস্তু আহি যাব এইখিনি বস্তু আহাৰ পিছত আপোনালোকে ডাইৰেক্ট প্ৰফাইলত গুচি যাব প্ৰফাইলত গলে কি হ'ব আপোনালোকৰ কি এডিট কৰিব লাগিব সেইখিনি বস্তুটো খিনি আপোনালোকে ইয়াৰ পৰা এটা এটাকে সিলেক্ট কৰি এনেকৈ সিলেক্ট কৰি এডিট কৰি ল'ব ম্যাক্সিমাম আপোনালোকৰ এটো প্ৰথম যেটো এলিমেন্টাৰী সেকেন্ডাৰী আছে ইয়াতে ক্লিক কৰি আপোনালোকে এডিট কৰিব তাৰ পিছত সাৰ্ভিস ডিটেইলছত ক্লিক কৰিব আৰু সাৰ্ভিস ৰেকৰ্ডছত ক্লিক কৰিব এইখিনি আপোনালোকৰ কৰিবলগীয়া কাম আছে আৰু বেলেগ একো এডিট কৰিব নালাগে আপোনালোকে ৰাইট কৰ্নাৰত চাব ডাউনলোড এডিট আৰু ড্ৰাফট কন্টিনিউ আছে ড্ৰাফট কন্টিনিউটো হেই সকল শিক্ষাগুৰুৰ আহিব যি সকলে অলপ এডিট কৰি থৈ দিছিল সম্পূৰ্ণ কৰা নাছিল আৰু যি সকলে কৰা নাই তেওঁলোকৰ ডাউনলোড আৰু এডিট অপচনটো আহিব আপোনালোকে ডাইৰেক্ট এডিটত ক্লিক কৰি দিব আৰু কি এডিট কৰিব লাগিব হেইখিনি মই আগৰ ভিডিঅত কৈছোৱে আপোনালোকে আগৰ ভিডিঅটো চাই ল'ব পাৰিব আৰু আপোনালোকে নিজেও গম পায় কি কৰিব লাগিব গতিকে আপোনালোকে সোনকালে কৰি লওক আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে যে যি সকল শিক্ষাগুৰুৱে মিউচুৱেল ট্ৰান্সফাৰ আৰু সিঙ্গেল ট্ৰান্সফাৰ আবেদন কৰিছিল আগতে আৰু তেওঁলোকৰ মিউচুৱেল ট্ৰান্সফাৰ বা সিঙ্গেল ট্ৰান্সফাৰ হোৱা নাছিল প্ৰফাইল পেন্ডিং হৈ আছিল ষ্টেটাস তেওঁলোকৰ সম্পূৰ্ণ এপ্লিকেশনটো ট্ৰান্সফাৰ এপ্লিকেশনটো কেনসেল কৰি দিয়া হৈছে তেওঁলোকে আকৌ নতুনকৈ কৰিব লাগিব আবেদন মই জনাত মিউচুৱেল ট্ৰান্সফাৰৰ পেন্ডিং হৈ নাছিল যেহেতু সকলোকে দিছে তথাপিতো কিছুমান ৰৈ যাব পাৰে আৰু জেনাৰেল ট্ৰান্সফাৰ যেটো পেন্ডিং হৈ আছিল ম্যাক্সিমামৰ পেন্ডিং হৈ আছিল সকলোৱে সিঙ্গেল ট্ৰান্সফাৰ পোৱা নাছিল তেওঁলোকৰ সিঙ্গেল ট্ৰান্সফাৰৰ আবেদনবোৰ কেনসেল কৰি দিয়া হৈছে আপোনালোকে আকৌ নতুনকৈ আবেদন কৰিব লাগিব আৰু HRMS ৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম গতিকে আপোনালোকে ডাইৰেক্ট এই লিংকত গৈ নিজৰ প্ৰফাইল এডিট কৰিব পাৰিব আৰু ধন্যবাদ ভিডিঅটো চাই থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিব থ্যাংক ইউ